প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক মানে মেট্ৰিকৰ আগৰ আৰু মেট্ৰিকৰ পিছৰ যিসকল ষ্টুডেণ্টে পঢ়ি আছে সেইসকলৰ কাৰণে এটা স্কলাৰশ্বিপ আছে আপোনাৰ SC আৰু OBC ষ্টুডেণ্টখিনিৰ কাৰণে, যিটো আপোনাৰ দিয়ে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ পৰা NSP। প্ৰি মেট্ৰিকৰ আণ্ডাৰত আহে আপোনাৰ 9, 10 আৰু পোষ্ট মেট্ৰিক মেট্ৰিকৰ পিছৰখিনি। আৰু ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। ফেমিলি ইনকাম আপোনাৰ 2.5 লাখতকৈ বেছি হ'ব নোৱাৰে, যিবিলাক প্ৰি মেট্ৰিক আণ্ডাৰত আহে, আৰু যিবিলাক আপোনাৰ প্ৰি মেট্ৰিক হয় বা যাৰ পেৰেণ্টছ আপোনাৰ বিভিন্ন ক্লিনিং বা হেল্থ হেজাৰ্ড কামত জড়িত হৈ আছে, তেওঁলোকৰ ইনকাম কৰিব নালাগে। ন' ইনকাম লিমিট নাই সেইবিলাক ফেমিলিৰ কাৰণে। আৰু আপোনাৰ পোষ্ট মেট্ৰিক আছে, এপ্লিকেশ্যন কৰিব লাগিব, ৱেবছাইট দিয়া আছে আপোনাৰ http আপোনাৰ scholarship.gov.in। যিসকল অলৰেডি পাই আছে, যোৱা বছৰৰ পাইছে, সেইসকল ৰিনিউ কৰিব লাগিব, আৰু যিসকল নতুনকৈ এপ্লাই কৰিব সেইসকলে আপোনাৰ ফ্ৰেছ হ'ব এইটো। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ লাগিব আৰু বেংকৰ একাউণ্ট লাগিব, য'ত আপোনাৰ সেইটো চেক কৰিব দিছে বেংকৰ একাউণ্ট আধাৰ কাৰ্ড লিংক আছে নে নাই আপোনাৰ। তাৰপিছত আপোনাৰ এপ্লাই কৰা ডেট দিছে, আপোনাৰ লাষ্ট ডেট আছে আপোনাৰ 10 ফেব্ৰুৱাৰী। ফ্ৰেছ স্কলাৰশ্বিপৰ যিসকল ফ্ৰেছ ফাৰ্ষ্ট টাইম এপ্লাই কৰিব 10 ফেব্ৰুৱাৰী। যিসকল ৰিনিউ কৰিব সেইসকলৰ কাৰণে আপোনাৰ লাষ্ট ডেট দি আছে 10 ফেব্ৰুৱাৰী। আৰু লাষ্ট ডেট ফৰ ভেৰিফিকেশ্যন এণ্ড ডিফেক্টিভ প্ৰব্লেম থাকিলে ভেৰিফিকেশ্যন থাকিলে বা ইনষ্টিটিউট লেভেলত সেইসকলৰ লাষ্ট ডেট দিয়া আছে আপোনাৰ 15 ফেব্ৰুৱাৰী। এটা কণ্ডিশ্যন দিয়া আছে আপোনাৰ আধাৰ কাৰ্ডটো মেণ্ডেটৰী হয় যিসকলে এপ্লাই কৰিব, আৰু যাৰ আধাৰ কাৰ্ড নাই মাইনৰ হয় তেওঁলোকৰ লিগেল গাৰ্জেন বা যিসকল পেৰেণ্টছ তেওঁলোকৰ আধাৰ কাৰ্ড দিলে হ'ব। আৰু এটা আপোনাৰ আধাৰ কাৰ্ডৰ আপোনাৰ ওৱান টাইম পাছৱৰ্ড এটা আহিব যেতিয়া এপ্লাই কৰিব আপুনি এনেকুৱা এটা একাউণ্ট দিব লাগিব যিটো একাউণ্ট আপোনাৰ এক্টিভ হৈ আছে। আপুনি চেক কৰিব একাউণ্টটো দিয়াৰ আগতে, যিটো একাউণ্ট আপোনাৰ এক্সপায়াৰ্ড বা আপোনাৰ বৰ্তমান যিটো চলি আছে আপোনাৰ একাউণ্ট, সেই একাউণ্টটো দিব, কাৰণ একাউণ্টৰ যিখিনি স্কলাৰশ্বিপৰ পইচা সেইটো আপোনাৰ DBT মোডত আপোনাৰ একাউণ্টত আহি জমা হ'ব। যদি আপুনি ইনকাৰেক্ট বেংক ডিটেইল দিয়ে তেতিয়াহ'লে আপোনাৰ পইচাখিনি আপোনাৰ হয়তো ফাঁচি থাকিব বা নাহিব আপোনাৰ। চ' ইণ্টাৰেষ্টেড কেণ্ডিডেট যিসকলে SC আৰু OBC কেণ্ডিডেট হয় তেওঁলোকে স্কলাৰশ্বিপটো এপ্লাই কৰিলে হ'ল আৰু সুবিধাখিনি ল'ব পাৰে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।